যোৱাবাৰ ২৭ ফেব্ৰুৱাৰীত হৈছিলে। ৰাজ্য চৰকাৰে বিচাৰে যে বহাগ বিহুৰ আগতে ইলেকশ্যনটো হ'ব লাগে। অসমৰ ৰাইজেও বিচাৰে। গতিকে যোৱা তিনিটা ইলেকশ্যন মই দেখিছোঁ যে বহাগ বিহুৰ আগতে ইলেকশ্যন কমিশ্যনে কৰিছে। গতিকে এইবাৰো ধৰি ল'ব পাৰোঁ, যোৱাবাৰ হয়তো ২৭ ফেব্ৰুৱাৰী কৰিছে, তাৰ আগৰবাৰ ১ মাৰ্চত ঘোষণা কৰিছিলে। গতিকে দুদিন তিনিদিনৰ তাৰতম্য থাকিব পাৰে, কিন্তু মোটামুটি ইলেকশ্যনৰ মাজত এতিয়া আমি সোমাই গ'লোঁ। যিকোনো মুহূৰ্ততে ইলেকশ্যনৰ ঘোষণা হৈয়ে যাব। যোৱাবাৰ ২৭ ফেব্ৰুৱাৰীত হৈছিলে। ৰাজ্য চৰকাৰে বিচাৰে যে বহাগ বিহুৰ আগতে ইলেকশ্যনটো হ'ব লাগে। অসমৰ ৰাইজেও বিচাৰে। গতিকে যোৱা তিনিটা ইলেকশ্যন মই দেখিছোঁ যে বহাগ বিহুৰ আগতে ইলেকশ্যন কমিশ্যনে কৰিছে। গতিকে এইবাৰো ধৰি ল'ব পাৰোঁ, যোৱাবাৰ হয়তো ২৭ ফেব্ৰুৱাৰী কৰিছে, তাৰ আগৰবাৰ ১ মাৰ্চত ঘোষণা কৰিছিলে। গতিকে দুদিন তিনিদিনৰ তাৰতম্য থাকিব পাৰে, কিন্তু মোটামুটি ইলেকশ্যনৰ মাজত এতিয়া আমি সোমাই গ'লোঁ। যিকোনো মুহূৰ্ততে ইলেকশ্যনৰ ঘোষণা হৈয়ে যাব। যোৱাবাৰ ২৭ ফেব্ৰুৱাৰীত হৈছিলে। ৰাজ্য চৰকাৰে বিচাৰে যে বহাগ বিহুৰ আগতে ইলেকশ্যনটো হ'ব লাগে। অসমৰ ৰাইজেও বিচাৰে। গতিকে যোৱা তিনিটা ইলেকশ্যন মই দেখিছোঁ যে বহাগ বিহুৰ আগতে ইলেকশ্যন কমিশ্যনে কৰিছে। গতিকে এইবাৰো ধৰি ল'ব পাৰোঁ, যোৱাবাৰ হয়তো ২৭ ফেব্ৰুৱাৰী কৰিছে, তাৰ আগৰবাৰ ১ মাৰ্চত ঘোষণা কৰিছিলে। গতিকে দুদিন তিনিদিনৰ তাৰতম্য থাকিব পাৰে, কিন্তু মোটামুটি ইলেকশ্যনৰ মাজত এতিয়া আমি সোমাই গ'লোঁ। যিকোনো মুহূৰ্ততে ইলেকশ্যনৰ ঘোষণা হৈয়ে যাব। যোৱাবাৰ ২৭ ফেব্ৰুৱাৰীত হৈছিলে। ৰাজ্য চৰকাৰে বিচাৰে যে বহাগ বিহুৰ আগতে ইলেকশ্যনটো হ'ব লাগে। অসমৰ ৰাইজেও বিচাৰে। গতিকে যোৱা তিনিটা ইলেকশ্যন মই দেখিছোঁ যে বহাগ বিহুৰ আগতে ইলেকশ্যন কমিশ্যনে কৰিছে। গতিকে এইবাৰো ধৰি ল'ব পাৰোঁ, যোৱাবাৰ হয়তো ২৭ ফেব্ৰুৱাৰী কৰিছে, তাৰ আগৰবাৰ ১ মাৰ্চত ঘোষণা কৰিছিলে। গতিকে দুদিন তিনিদিনৰ তাৰতম্য থাকিব পাৰে, কিন্তু মোটামুটি ইলেকশ্যনৰ মাজত এতিয়া আমি সোমাই গ'লোঁ। যিকোনো মুহূৰ্ততে ইলেকশ্যনৰ ঘোষণা হৈয়ে যাব। যোৱাবাৰ ২৭ ফেব্ৰুৱাৰীত হৈছিলে। ৰাজ্য চৰকাৰে বিচাৰে যে বহাগ বিহুৰ আগতে ইলেকশ্যনটো হ'ব লাগে। অসমৰ ৰাইজেও বিচাৰে। গতিকে যোৱা তিনিটা ইলেকশ্যন মই দেখিছোঁ যে বহাগ বিহুৰ আগতে ইলেকশ্যন কমিশ্যনে কৰিছে। গতিকে এইবাৰো ধৰি ল'ব পাৰোঁ, যোৱাবাৰ হয়তো ২৭ ফেব্ৰুৱাৰী কৰিছে, তাৰ আগৰবাৰ ১ মাৰ্চত ঘোষণা কৰিছিলে। গতিকে দুদিন তিনিদিনৰ তাৰতম্য থাকিব পাৰে, কিন্তু মোটামুটি ইলেকশ্যনৰ মাজত এতিয়া আমি সোমাই গ'লোঁ। যিকোনো মুহূৰ্ততে ইলেকশ্যনৰ ঘোষণা হৈয়ে যাব। যোৱাবাৰ ২৭ ফেব্ৰুৱাৰীত হৈছিলে। ৰাজ্য চৰকাৰে বিচাৰে যে বহাগ বিহুৰ আগতে ইলেকশ্যনটো হ'ব লাগে। অসমৰ ৰাইজেও বিচাৰে। গতিকে যোৱা তিনিটা ইলেকশ্যন মই দেখিছোঁ যে বহাগ বিহুৰ আগতে ইলেকশ্যন কমিশ্যনে কৰিছে। গতিকে এইবাৰো ধৰি ল'ব পাৰোঁ, যোৱাবাৰ হয়তো ২৭ ফেব্ৰুৱাৰী কৰিছে, তাৰ আগৰবাৰ ১ মাৰ্চত ঘোষণা কৰিছিলে। গতিকে দুদিন তিনিদিনৰ তাৰতম্য থাকিব পাৰে, কিন্তু মোটামুটি ইলেকশ্যনৰ মাজত এতিয়া আমি সোমাই গ'লোঁ। যিকোনো মুহূৰ্ততে ইলেকশ্যনৰ ঘোষণা হৈয়ে যাব।